প্ৰত্নতাত্ত্বিক সমলেৰে ভৰপূৰ বৰপথাৰৰ আলিচিগা টেঙানী অঞ্চল পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ লক্ষ্যৰে বিশেষ প্ৰচেষ্টা। বৰপথাৰৰ দুৱৰণিৰ শিৱ মন্দিৰ চৌহদত নিৰ্মাণ কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ আৰ্হিত ৮০ ফুট উচ্চতাৰ মন্দিৰ। জৰাজীৰ্ণ ৰূপ লোৱা সূৰ্য মন্দিৰো ভক্তৰ বাবে নৰূপত সজাই তোলাৰ চেষ্টা বিধায়ক বিশ্বজিৎ ফুকনৰ। বিভিন্ন স্থানত সিঁচৰিত হৈ থকা প্ৰাচীন মূৰ্তি, ভগ্নাৱশেষ ইত্যাদি সংগ্ৰহ কৰি নিৰ্মাণ কৰা হৈছে এটা সংগ্ৰহালয়ো। বিধায়কগৰাকীৰ এই প্ৰচেষ্টাই অঞ্চলটোক এক আকৰ্ষণীয় পৰ্যটনস্থলীৰূপে গঢ় দিব বুলি আশাবাদী সকলো। আচলতে এই প্ৰকল্পবিলাকৰ ফলত আমাৰ এইবিলাক অঞ্চলত আচলতে পৰ্যটকে আহিব, নতুন নতুন পৰ্যটক আহিব আৰু পৰ্যটকৰ ফলত যিবিলাক গ্ৰাম্য অঞ্চলবিলাক আছে এই গ্ৰাম্য অঞ্চলবিলাকৰ অৰ্থনীতি যথেষ্ট সমল হ'ব। বিশেষকৈ বিধায়ক মহোদয়ৰ যি এই চিন্তাধাৰাৰ এটাই কথাই স্পষ্ট কৰিব হৈছে যে তেখেতে এই যি আধ্যাত্মিক ভাৱধাৰা, তেখেতৰ মনত যি এই আধ্যাত্মিক ভাৱধাৰা আহিছে আৰু আগতে যি পূৰ্বৰ যি জনপ্ৰতিনিধিসকল আছিল বা প্ৰশাসনৰ লোকসকল আছিল, কেতিয়াও এই বিষয়টোৰ ওপৰত তেওঁলোকে চকু দিয়া নাছিল, যাৰ বাবে ইয়াত বিভিন্ন ধৰণৰ সমল নষ্ট হৈ গৈছিল। আমি চকুত দেখিবলৈ পাওঁ, আমি নিজ চকুৰে দেখিছোঁ যে বহুত সমল আমাৰ নষ্ট হৈ গৈছিল। কিন্তু বিধায়ক মহোদয়ৰ নেতৃত্বত ইয়াত যিসমূহ উন্নয়নমূলক কাম কৰি ইয়াত যেনেধৰণে মিউজিয়াম কৰি সেই সমল সেইবিলাক ৰখাৰ ব্যৱস্থা কৰিছে, যাৰ ফলত সুদূৰ ভৱিষ্যতে উঠি অহা প্ৰজন্মই ইয়াৰ পৰা বহুখিনি শিকিবলৈ পাব আৰু লগতে গ্ৰাম্য অৰ্থনীতি সুচল হ'ব আৰু ইয়াত নতুন নতুন পৰ্যটনৰ আগমন ঘটিব।